মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি ৰম্বাছৰ কালিৰ সূত্ৰ বিষয়ে পঢ়িম। ৰম্বাছৰ কালিৰ বিষয়ে পঢ়িম। আমাৰ ৰম্বাছৰ কালিৰ প্ৰতিশব্দ হৈছে এৰিয়া অফ আ ৰম্বাছ। তোমালোকৰ নিশ্চয় ৰম্বাছৰ সংজ্ঞাটো মনত আছিলে। কি আছিলে ৰম্বাছ? ৰম্বাছবোৰ হৈছে একোটা সামান্তৰিক যাৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য সমান। মই চিত্ৰ এটা আঁকি থৈছোঁ ইয়াতে। ABCD এটা ৰম্বাছ। ইয়াৰে মন কৰা AB সমান BC সমান CD সমান DA। এই কথাটো তোমালোকে মনত ৰাখিবা। গতিকে আমি যিহেতু পালোঁ, মই ইয়াত লিখিও দিছোঁ, সেইকাৰণে ৰম্বাছ হৈছে এটা সামান্তৰিক যাৰ প্ৰতিটো বাহু সমান। গতিকে তোমালোকে চোৱা, যিহেতু তোমালোকে পালা সামান্তৰিকৰ কালি মানে কিমান? ভূমিপূৰণ উন্নতি। গতিকে ৰম্বাছৰ কালি মানেও তোমালোকে লিখিব পাৰা ভূমিপূৰণ উন্নতি। এইটো এটা হৈছে এটা ৰম্বাছৰ কালি উলিওৱাৰ সূত্ৰ। কিন্তু ৰম্বাছৰ আমি কালি কাৰণে আৰু এটা সূত্ৰ উলিয়াব পাৰোঁ। আমি এতিয়া প্ৰথমতে তোমালোকে এই সূত্ৰটো মনত ৰাখিবা। ৰম্বাছৰ কালি মানে হৈছে ভূমিপূৰণ উন্নতি। এতিয়া মই আৰু এটা তোমালোকক সূত্ৰ ডিৰাইভ কৰি দেখাইছোঁ। তাৰ কাৰণে আমাক কি লাগিব? মই তোমালোকক এইখিনি মচি দিছোঁ। তাৰ কাৰণে আমি এই ৰম্বাছটোৰ কৰ্ণ দুডাল সংযোগ কৰিম। মনত আছে চাগে তোমালোকৰ কৰ্ণ কাক কৈছিলোঁ? কৰ্ণ মানে আছিলে কি? তোমালোকৰ ৰম্বাছৰ বিপৰীত শীৰ্ষবিন্দু দুটা জইন কৰা দুডাল ৰেখা পাবা, সেই দুডালেই হৈছে ৰম্বাছৰ কৰ্ণ। গতিকে মই এই বিন্দুৰ লগত এই লগত চিটো সংযোগ কৰোঁ। এই লগত আমি চিটো সংযোগ কৰিলোঁ আৰু এডাল এডাল তোমালোকে এয়া পালোঁ, ৰম্বাছৰ কৰ্ণ পালোঁ। আৰু আন এডাল কৰ্ণৰ কাৰণে মই বিৰ লগত ডিটো সংযোগ কৰোঁ। বি আৰু ডি সংযোগ কৰিলোঁ। এতিয়া তোমালোকে চোৱা যে আমি যে এই কৰ্ণ দুডাল পালোঁ, ৰম্বাছৰ ক্ষেত্ৰত আমি এটা ৰিজাল্ট এটা জানো। সেইটো হৈছে ৰম্বাছৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়। এতিয়া পৰস্পৰ লম্বভাৱে মানে কি? তোমালোকৰ এডাল লম্বৰ ওপৰত এডাল লম্বভাৱে হৈছে, অৰ্থাৎ তোমালোকৰ এই কোণ কেইটা, এইটো কোণ, এইটো কোণ, এইটো কোণ আৰু এইটো কোণ 90 ডিগ্ৰী আৰু সমদ্বিখণ্ডিত হৈছে। তাৰমানে তোমালোকৰ AO সমান CO আৰু DO সমান BO। এই ৰিজাল্টটো তোমালোকে মনত ৰাখিবা। আমি তাৰ পৰা এতিয়া ৰম্বাছৰ মানে কালিৰ আৰু এটা সূত্ৰ ডিৰাইভ কৰিম। গতিকে মই এতিয়া কি লৈছোঁ চিত্ৰত? ABCD এটা ৰম্বাছ। ABCD এটা ৰম্বাছ লৈছোঁ। এতিয়া তোমালোকে ৰম্বাছটোৰ মই কি ল'লোঁ? AC আৰু BD দুডাল কৰ্ণ। AC আৰু BD দুডাল কৰ্ণ। এতিয়া মই যিটো ৰিজাল্ট জিমিতিত আমি পাইছিলোঁ, সেই ৰিজাল্টটো চিম্পলি ষ্টেট কৰি দিছোঁ, লিখি দিছোঁ। সেইটো কি? আমি জানো যে বুলি কৈ লিখিছোঁ, আমি জানো যে ৰম্বাছৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়। তোমালোকে ইয়াতে মন কৰিছা নিশ্চয়, তোমালোকৰ AC আৰু BD কৰ্ণ দুডাল, এই কৰ্ণ দুডাল, এডাল আৰু এডাল কৰ্ণ O বিন্দুত কটাকটি কৰিছে, হয়নে? গতিকে আমি ইয়াৰ পৰা এই ৰিজাল্টটোৰ পৰা পাইছোঁ যে কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হৈছে, অৰ্থাৎ তোমালোকে AO সমান CO আৰু BO সমান DO। গতিকে মই ইয়াৰ পৰা লিখিব পাৰোঁ, অৰ্থাৎ এই ৰিজাল্টখিনি আমি মনত ৰাখিব লাগিব দেই। অৰ্থাৎ AO কাৰ লগত সমান? COৰ লগত সমান আৰু BOটো সমান হৈছে BO DOৰ লগত সমান। আৰু লগতে তোমালোকে পাইছা, এইখিনিও পাম আমি, আৰু গোটেইকেইটা এংগল, অৰ্থাৎ এই এংগলটো AOB, এইটো AOB সমান BOC সমান COD আৰু DOA। এই গোটেইকেইটা সমান কিমান? 90 ডিগ্ৰী, কাৰণ লম্বভাৱে সমদ্বিখণ্ডিত হৈছে। লম্ব মানে আমি জানো দুডাল ৰেখা লম্ব কেতিয়া কওঁ? সিহঁতৰ মাজৰ যেতিয়া কোণটো 90 ডিগ্ৰী হয়, অৰ্থাৎ তুমি এডাল বাহু আৰু এডাল বাহু লম্ব, সেইকাৰণে আমি ইয়াৰ মাজৰ কোণটো পালোঁ 90 ডিগ্ৰী। এতিয়া তোমালোকে যদি মন কৰা যে এই কৰ্ণডালে ৰম্বাছটো 4টা সৰ্বসম ত্ৰিভুজত ভাগ কৰিছে। সৰ্বসম তোমালোকে প্ৰুফো কৰিব পাৰা, প্ৰমাণো কৰিব পাৰা, কিন্তু অলৰেডি আমি সেইবোৰ পঢ়ি আহিছোঁ। সেইকাৰণে মই জাষ্ট তোমালোকক এবাৰ দেখাই দিছোঁ কিয় সৰ্বসম এটা পেয়াৰ দেখাইছোঁ। তুমি চোৱা, যদি তোমালোকে ধৰা AOB আৰু COB এই ত্ৰিভুজডাল লোৱা, অৰ্থাৎ মই এই ত্ৰিভুজডাল লৈছোঁ, এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ লৈছোঁ, তোমালোকে কি পাবা?
এও বাহুডাল চিও বাহুৰ লগত সমান তোমালোকক কাৰণ জানা এও সমান চিও লম্বভাৱে সমদ্বিখণ্ডিত কৰিছে তাৰপিছত তোমালোকে দেখিছা এ বি আৰু চি বি সমান কাৰণ ৰম্বাছৰ বাহুবোৰ সমান আৰু কি পাইছা অ বি বাহুডাল দুইটাতে আছে গতিকে তোমালোকে দেখিছা এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম বাহু 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 বিধি মতে গতিকে ঠিক তেনেকৈ তোমালোকে এই দুটা আৰু এইকেইটাও অৰ্থাৎ গোটেইকেইটা সৰ্বসমতা তোমালোকে দেখাব পাৰা গতিকে আমি গম পালো যে ৰম্বাছৰ কৰ্ণ দুডালে ৰম্বাছটোক চাৰিটা সমান সৰ্বসম ত্ৰিভুজত ভাগ কৰে হ'ব আৰু আমি জানো যে সৰ্বসম ত্ৰিভুজৰ বা সৰ্বসম অংশবোৰৰ কালিবোৰ সমান কাৰণ আকাৰ আৰু আকৃতি দুইটা একে হয় সেইকাৰণে আমি এইখিনিৰ পৰা কি লিখিব পাৰিম ইয়াৰ পিছত মই লিখিব পাৰো যিহেতু ৰম্বাছৰ কৰ্ণ দুডালে ৰম্বাছটোক চাৰিটা সৰ্বসম ত্ৰিভুজত বিভক্ত কৰিছে সৰ্বসম ত্ৰিভুজত ভাগ কৰিছে এক মিনিট দেই সৰ্বসম ত্ৰিভুজত ভাগ কৰে গতিকে মই কি লিখিব পাৰো এই যে মুঠ কালিটো এই গোটেই ৰম্বাছটোৰ কালিটোক মই কি লিখিব পাৰো 4 পূৰণ যিকোনো এটা ত্ৰিভুজৰ কালিৰ লগত 4 গুণ কৰি দিলে হৈ গ'ল সেইকাৰণে মই এতিয়া কি কৰিম এই যে গোটেই তোমালোকৰ ৰম্বাছটোৰ কালিটো লিখিম হা অৰ্থাৎ এবিসিডি ৰম্বাছৰ কালি এবিসিডি ৰম্বাছৰ কালি মই কি লিখিব পাৰো 4 পূৰণ যিকোনো এটা ত্ৰিভুজৰ কালি এইটো এটা তোমালোকে মন কৰা এটা সমকোণী ত্ৰিভুজ হা গতিকে তোমালোকে লিখিব পাৰা 4 পূৰণ এটা ধৰা মই ত্ৰিভুজ এবিসিডি এওবি লৈছো এওবি কালি ত্ৰিভুজ এওবিৰ কালি এতিয়া তোমালোকে অলৰেডি ত্ৰিভুজৰ কালি কথা পাই আহিছিলা কি হয় যদি তোমালোকৰ যিহেতু এইটো এটা সমকোণী ত্ৰিভুজৰ এডাল হৈছে অতিভুজ আৰু এই দুডাল হৈছে পৰস্পৰ লম্ব বাহু হা এডাল ভূমি আৰু এডাল হৈছে উন্নতি গতিকে আমি জানো যে ত্ৰিভুজৰ কালি মানে কিমান ভূমি পূৰণ উন্নতি হাফ ইনটু ভূমি পূৰণ উন্নতি গতিকে এইটোক মই লিখিব পাৰো তোমালোকে ইয়াতে পাইছা 4 গুণ পাইছা মন কৰিবা হা 4 ইনটু ইয়াত লিখিব পাৰা হাফ ইনটু ভূমি পূৰণ উন্নতি যদি মই ভূমিটো এও ধৰো আৰু তেনেহলে উন্নতিটো হ'ব বিও গতিকে এইটো লিখিব পাৰো হাফ ইনটু এও ইনটু বিও তোমালোকে এইটো কথা মন কৰিবা ত্ৰিভুজৰ কালি সূত্ৰ প্ৰয়োগ কৰিছো সেইটো হৈছে হাফ পূৰণ ভূমি পূৰণ উন্নতি এটা ইয়াৰ লগত এইটো কাটাকাটি কৰিলো এইটো হৈ গ'ল তোমালোকৰ 2 হা এতিয়া তোমালোকে চোৱা এওৰ মানটো আৰু বিওৰ মানটো লাগে তোমালোকে অলৰেডি এটা কথা পাই আহিছিলা কি পাইছিলা এও আৰু বিও এও আৰু সিও সমান যদি এও আৰু সিও সমান তোমালোকে এসিক তোমালোকে লিখিব পাৰা নাই এও যোগ সিও বুলি লিখিব পাৰা পাৰিবানে এটা এও যোগ যদি সিও হয় তেনেহলে এটো তোমালোকে এও টুলে মই কনভাৰ্ট কৰিছি এটা আছে যেহেতু তাৰমানে মই ইয়াতে এও যোগ এও বুলি লিখিব পাৰো কাৰণ সিও মানে তো এও হয় অৰ্থাৎ দিস ইজ ইকুৱেল টু 2 টাইমছ অফ এও তাৰমানে মই ইয়াৰ পৰা কি লিখিব পাৰো এও ইজ ইকুৱেল টু হাফ অফ এ সি এইখিনি তোমালোকক মই সাইডত ক্যালকুলেশন কৰি দেখাই দিলো তাৰমানে এও মানটো হৈছে এসিৰ আধা সেইকাৰণে এইখিনিতে লিখিব পাৰো হাফ অফ এওৰ ঠাইত মই লিখিব পাৰো হাফ অফ এসি একে ধৰণে বিও এই বিও বাহুডাল তোমালোকৰ বিডিৰ আধা গতিকে ইয়াতে লিখিব পাৰো হাফ অফ বিডি এটা এটা হাফ ক্যান্সেল গ'ল হাফটো পূৰণ কৰি লিখা আগত লিখি দিলো ইনটু এসি ইনটু বিডি আৰু এসি টো কি বস্তু আছিলে এসি আছিলে ৰম্বাছটোৰ এটা কৰ্ণ আৰু বিডি আছিলে তোমাৰ ৰম্বাছটোৰ দ্বিতীয়টো কৰ্ণ গতিকে আমি কি পালো এটো হৈ গৈছে তোমালোকৰ ৰম্বাছৰ কালিৰ আনটা সূত্ৰ পালো হাফ পূৰণ কৰ্ণ দুটাৰ হাফ ইনটু কৰ্ণ দুটাৰ পূৰণফল গতিকে এইটো পালো আমি ৰম্বাছৰ কালি উলিওৱাৰ দ্বিতীয় সূত্ৰ ৰম্বাছৰ কালি উলিওৱাৰ দ্বিতীয় সূত্ৰটো তেনে মই কি পালো হাফ ইনটু কৰ্ণ দুটাৰ পূৰণফল আমি ইতিমধ্যে এটা সূত্ৰ পাই থৈছিলো ৰম্বাছৰ কালি মানে হাফ ইনটু ভূমি পূৰণ উন্নতি আৰু সেকেন্ড সূত্ৰটো পালো ৰম্বাছৰ কালি মানে হাফ ইনটু কৰ্ণ দুটাৰ পূৰণফল হ'ব এতিয়া মই ইয়াৰ লগত ৰিলেটেড তোমালোকক দুটা কোৱেশ্চন কৰি দিও ওকে মই প্ৰশ্নটো তোমালোকক লিখি দিছো তোমালোকৰ প্ৰথম প্ৰশ্নটো দিছো এটা ৰম্বাছৰ বাহু আৰু উচ্চতা ক্ৰমে এটা ৰম্বাছৰ
ৰম্বাছৰ বাহু আৰু উচ্চতা ক্ৰমে এটা ৰম্বাছৰ বাহু আৰু উচ্চতা ক্ৰমে 15 সেন্টিমিটাৰ আৰু 9 সেন্টিমিটাৰ। 9 সেন্টিমিটাৰ। ৰম্বাছটোৰ কালি উলিওৱা। বাহু আৰু উচ্চতা দিয়া আছে, ৰম্বাছটোৰ কালি উলিওৱা। তোমালোকে নিশ্চয় কুৱেশ্যনটো দেখি বুজি পাইছা যে ইয়াতে মই ভূমিপূৰণ উন্নতি সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব। ৰম্বাছটোৰ কালি উলিওৱা। তোমালোকে এতিয়া মন কৰা ৰম্বাছৰ কালি তোমালোকে দুইটা সূত্ৰ প্ৰয়োগ কৰি ৰম্বাছৰ কালি উলিয়াব পাৰা। তুমি কুৱেশ্যনটোত কি দিয়া আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি তুমি সূত্ৰটো লিখিবা। তোমালোকে প্ৰথমতে তেনেহ'লে দিয়া আছে খিনি লিখি ল'ব লাগিব। কি দিয়া আছে তোমালোকক? ৰম্বাছটোৰ তোমালোকক বাহু দিয়া আছে। বাহু মানে তোমালোকে যিকোনো এটা বাহু এইটো ভূমি হিচাপে ল'ব পাৰা, হয়নে? গতিকে তোমালোকৰ দিয়া আছে খিনি লিখি লোৱা। দিয়া আছে ৰম্বাছৰ বাহু। বাহু কিমান দিয়া আছে? বাহু 15 সেন্টিমিটাৰ। আৰু তোমালোকক উচ্চতাটো দিয়া আছে ৰম্বাছৰ উচ্চতা। অনুৰূপ উচ্চতা বুলি ক'ব পাৰা, উচ্চতাটো হৈছে তোমালোকৰ কিমান? 9 সেন্টিমিটাৰ। গতিকে তোমালোকে ৰম্বাছৰ কালিৰ সূত্ৰটো লিখি দিয়া। ৰম্বাছৰ কালি তোমালোকৰ ইয়াতে ভূমি আৰু উচ্চতা লিখিব লাগিব। ভূমি পূৰণ উচ্চতা। ভূমি পূৰণ উন্নতি লিখা একেই কথা, তাৰমানে 15 পূৰণ 9 বৰ্গ সেন্টিমিটাৰ। বা বৰ্গ সেন্টিমিটাৰ তুমি ছুটিকে সেন্টিমিটাৰ স্কুৱেৰ বুলিও লিখিব পাৰা। হ'ল? আৰু ইয়াতে আমি কিমান পালো? 15 9 গুণ 135 বৰ্গ সেন্টিমিটাৰ। এইটো হ'ল তোমালোকৰ ৰম্বাছৰ কালি উলিওৱাৰ প্ৰথম সূত্ৰটো প্ৰয়োগ কৰি কৰা অংক। এতিয়া মই তোমালোকক এটা দ্বিতীয় সূত্ৰটো প্ৰয়োগ কৰিও এটা অংক কৰি দেখাই দিওঁ। এটা ৰম্বাছৰ কৰ্ণ দুটা ক্ৰমে 10 সেন্টিমিটাৰ আৰু 12 সেন্টিমিটাৰ। এটা ৰম্বাছৰ কৰ্ণ দুটা ক্ৰমে 10 সেন্টিমিটাৰ আৰু 12 সেন্টিমিটাৰ। 10 সেন্টিমিটাৰ আৰু 12 সেন্টিমিটাৰ ৰম্বাছটোৰ কালি উলিওৱা। তোমালোকক ইয়াতে 10 সেন্টিমিটাৰ আৰু 12 সেন্টিমিটাৰ কি দিয়া আছে? কৰ্ণ দুটা দিয়া আছে। গতিকে তোমালোকে ৰম্বাছৰ কৰ্ণ দুটাৰ কথা লিখি ল'ব লাগিব। আৰু ইয়াতে তেনেহ'লে তোমালোকে নিশ্চয় ধৰিব পাৰিছা আমাৰ সূত্ৰটো ভূমিপূৰণ উন্নতি সূত্ৰটো নিশ্চয় নহয়, কাৰণ কৰ্ণ দিয়া আছে। গতিকে ৰম্বাছৰ তোমালোকে কৰ্ণটো লিখিলা। এটা কৰ্ণ বুলি লিখো। এটা কৰ্ণ তোমালোকক দিয়া আছে 10 সেন্টিমিটাৰ আৰু ৰম্বাছৰ আনটো কৰ্ণ কিমান দিয়া আছে তোমালোকক? 12 সেন্টিমিটাৰ। ৰম্বাছৰ কালিৰ সূত্ৰটো কি? হাফ ইনটু কৰ্ণ দুটাৰ পূৰণফল। কৰ্ণ দুটাৰ পূৰণফল। হ'ল? মানকেইটা বহুৱাই দিয়া। হাফ কৰ্ণ দুটাৰ এটা হৈছে 10 আৰু এটা হৈছে 12 আৰু একক হ'ল বৰ্গ সেন্টিমিটাৰ। গতিকে মই এইটো কাটি 10 ৰাখি থৈছো 6, অৰ্থাৎ আমি পালো 60 বৰ্গ সেন্টিমিটাৰ। এইটো হ'ল তোমালোকৰ ৰম্বাছৰ কালি। আমি ইয়াতে দেখিলো দুইটা সূত্ৰ প্ৰয়োগ কৰি মই তোমালোকক এটা এটা অংক কৰি দিছো। তোমালোকে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন নিজে প্ৰেক্টিছ কৰিব পাৰিবা। আজিলৈ থৈছো। থেংক ইউ।